শিক্ষা বিভাগৰ এটা অতি ভাল খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কণ্টেক্সুৱেল SSA তথা ষ্টেট পুল টিচাৰসকলৰ বাবে 35,133টা লোৱাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ, আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰৰ ক্ষেত্ৰত পোষ্ট প্ৰকাশ পাইছে ৰেগুলাৰ হিচাপত। ইয়াত কিছুমান ৰিকুইৰমেণ্টৰ ক্ষেত্ৰত কণ্ডিশ্যন দিয়া হৈছে। সেইকেইটা হৈছে তেওঁলোকে কণ্টেক্সুৱেল আৰু ষ্টেট পুল টিচাৰ হিচাপে কৰ্মৰত হ'ব লাগিব আৰু 2024 বৰ্ষৰ 31 জুলাইলৈকে তেওঁলোকে 5 বছৰ তেওঁলোকৰ চাকৰি কাৰ্যকাল সম্পন্ন কৰা হ'ব লাগিব। আৰু যিসকল ইলিজিবল কেণ্ডিডেট, সেই ইলিজিবল কেণ্ডিডেটসকলে যিটো অফিচিয়েল ৱেবছাইট www.assam.gov.in তাত গৈ পেলাই 10টা AM পৰা 12 তাৰিখলৈকে মিডনাইটলৈকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 6 আগষ্টৰ পৰা 12 তাৰিখলৈকে এই আবেদন প্ৰক্ৰিয়াসমূহ হ'ব। কোনো অফলাইন এপ্লিকেশ্যনত একচেপ্ট কৰা নহয় আৰু DW সম্পূৰ্ণ তেওঁলোকৰ ৰাইট থাকিব কিবা তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কেঞ্চেল তথা পোষ্টপোন কৰাৰ ক্ষেত্ৰত। আৰু দ্য কেণ্ডিডেট শ্বেল এপ্লাই ইন দ্য ছেম কেটেগৰী অফ পোষ্ট ডেট হি ৱাজ হোল্ডিং এজ কণ্টেক্সুৱেল অৰ ষ্টেট পুল টিচাৰ অনলি ইন ওৱান পোষ্ট। অৰ্থাৎ তেওঁ যিটো পোষ্টত কৰ্মৰত আছিল তাৰ এগেইনষ্টৰ পোষ্টতে এপ্লাই কৰিব পাৰিব, আকৌ বোলে এটা পোষ্টলৈ এপ্লাই কৰিব পাৰিব। আৰু DW তৰফৰ পৰা ডাইৰেক্টৰৰ তৰফৰ পৰা এই অফিচিয়েল নটিফিকেশ্যনখন প্ৰকাশ পাইছে যে যিসকল SSA কণ্টেক্সুৱেল টিচাৰ আছিল তেওঁলোকৰ বাবে তেওঁলোকৰ ৰেগুলাৰাইজেশ্যনৰ কাৰণে অফিচিয়েল বিজ্ঞাপন প্ৰকাশ পাইছে। অৰ্থাৎ 35,133টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে, য'ত LP ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ, আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ আৰু ছায়েন্স টিচাৰৰ ক্ষেত্ৰত বিজ্ঞাপনসমূহ আহিছে, য'ত তেওঁলোকৰ পে'মেণ্টসমূহ 14,000 পৰা আৰম্ভ হৈ 70,000লৈকে থাকিব। আৰু বাকীখিনি সম্পূৰ্ণ ৰেগুলাৰ টিচাৰ গোটেই হ'ব। মাত্ৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া হৈছে যে তেওঁলোক কণ্টেক্সুৱেল টিচাৰ হ'ব লাগিব, অৰ্থাৎ SSA আৰু ষ্টেট পুলৰ আণ্ডাৰত কৰ্মৰত হ'ব লাগিব আৰু 2024 বৰ্ষৰ 31 জুলাইলৈকে তেওঁলোকৰ কাৰ্যকাল 5 বছৰ কমপ্লিট কৰা হ'ব লাগিব। আৰু আবেদন প্ৰক্ৰিয়াসমূহ 6 আগষ্টৰ পৰা 12 আগষ্টলৈকে চলিব। আপোনালোকৰ লগত এই ভাল খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।